নমস্কাৰ মোৰ ক্লাছ 7 আজিৰ ভিডিঅ'ত তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 5 ইণ্ডিয়া মেক্স স্পেচ হিষ্ট্ৰী উইথ চন্দ্ৰয়ান 3 লৈ আছো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে আমি এই নামটোৰ সৃষ্টিৰ কাহিনীটো বুজি লওঁ আহা যুগ যুগ ধৰি মানুহে ৰহস্যময় চন্দ্ৰলৈ বিস্ময় আৰু কৌতূহলেৰে চাই আহিছে ভাৰতীয় চন্দ্ৰ জয় কৰাৰ এক মহান সপোন বুকুত লৈছিল 2008 চনত ভাৰতে প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ পঠিয়ালে চন্দ্ৰযান 1 চন্দ্ৰযান 1 চন্দ্ৰত অৱতৰণৰ বাবে ডিজাইন কৰা হোৱা নাছিল চন্দ্ৰৰ কক্ষপথত থাকি চন্দ্ৰৰ গঠন খনিজ আৰু পানীৰ অণুৰ সন্ধান কৰিছিল এই অভিযানে ভাৰতৰ চন্দ্ৰ যাত্ৰাৰ পথ মুকলি কৰিছিল চন্দ্ৰযান 2 5 4 3 2 1 প্ৰথমবাৰৰ বাবে ভাৰতৰ লক্ষ্য আছিল চন্দ্ৰত অৱতৰণ কৰা অৱতৰণৰ শেষ মুহূৰ্তত লক্ষ্য পূৰণ নহল কিন্তু ই আমাক বহু মূল্যৱান শিক্ষা দিয়ে 2023 চনৰ আগষ্ট মাহৰ 23 তাৰিখ চন্দ্ৰযান 3 5 4 3 2 1 লেণ্ডাৰ বিক্ৰমে সফলতাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে ৰভাৰ প্ৰজ্ঞানে বাহিৰলৈ ওলাই আহে আৰু চন্দ্ৰৰ বুকুত খোজ দিলে লগে লগে ভাৰত হ'ল বিশ্বৰ প্ৰথমখন দেশ যিয়ে এই ঐতিহাসিক সফলতা লাভ কৰিলে ইণ্ডিয়া মেক্স স্পেচ হিষ্ট্ৰী উইথ চন্দ্ৰয়ান 3 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল এই নামটো সৃষ্টিৰ আৰুৰ কাহিনী এতিয়া আহাচোন এই লেচনটোতনো কি আছে আমি চাওঁ Look at the pictures above. ওপৰৰ ছবি কেইখনলৈ চোৱা কি দেখিছে তোমালোকে এৰোপ্লেন চৰাই স্পেচক্ৰাফ্ট মহাকাশযান Make a list of the things that fly or travel through the sky. আকাশত উৰা বস্তুসমূহৰ এখন লিষ্ট বনোৱা Pair up with a classmate. Compare your list. ইয়াৰ পিছত তুমি এজন তোমাৰ ক্লাছমেটৰ লগত লগ লগা আৰু তোমাৰ লিষ্টখন তাৰ লিষ্টখনৰ লগত কম্পেয়াৰ কৰা Add new items from your partner's list. তোমাৰ পাৰ্টনাৰজনে ক্লাছমেট পাৰ্টনাৰ একে তোমাৰ পাৰ্টনাৰজনে তুমি নিলিখা বস্তু যদি লিখিছে তুমি সেইটো নিজৰ লিষ্টত লিখা Circle the one you think is the fastest. এই বস্তুসমূহৰ ভিতৰত যিটো বস্তু তোমাৰ মতে আটাইতকৈ বেছি স্পীডত যায় সেইটো তুমি গোল কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই কেইটামান আকাশত উৰা বস্তুৰ নাম ছবিসহ দি দিছো হট এয়াৰ বেলুন ড্ৰোন পেৰাগ্লাইডাৰ হেলিকপ্টাৰ কাইট বাটাৰফ্লাই এই বস্তুবোৰৰ ভিতৰত যিটো বস্তু আটাইতকৈ বেছি স্পীডত যায় সেইটো বস্তু তোমালোকে গোল কৰিবা Now let's talk about spaces. এতিয়া আমি স্পেচৰ বিষয়ে কথা পাতো আহা What do you call space in your mother tongue? তোমাৰ মাতৃভাষাত স্পেচক কি বুলি কোৱা এনসাৰটো মই লিখি দিছো মহাকাশ অন্তৰিক্ষ মহাশূন্য What do you call the moon and sky in your language? Moon আৰু skyক তোমাৰ ভাষাত কি বুলি কোৱা মুনক চন্দ্ৰ কোৱা যায় skyক আকাশ কোৱা যায় Share with and listen to your friends. How many different names do you hear? Moon আৰু skyক আৰু অন্য কি নামেৰে মতা তুমি শুনিছা অৰ্থাৎ মুন আৰু স্কাইৰ সমাৰ্থক শব্দ কি চন্দ্ৰক জোনবায়ু কয় স্কাই আকাশক গগন বুলিও কয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকে স্পেচ আৰু স্কাই মাজৰ পাৰ্থক্যটো জানি লোৱা ভাল হ'ব তোমালোকৰ বাবে মই চিত্ৰসহ বুজাই দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্কাই স্পেচ একে নহয় পিকচাৰখনলৈ মন কৰা এইখন হ'ল পৃথিৱীৰ পৰা ওপৰলৈ চালে আমি যি নীলা ৰঙৰ অংশ দেখিবলৈ পাওঁ এইখনেই হ'ল আকাশ এই আকাশতে এৰোপ্লেন উৰে চৰাই উৰে মেঘ আছে বায়ু আছে ইত্যাদি ই পৃথিৱীৰ পৰা প্ৰায় 100 কিলোমিটাৰ ওপৰলৈকে আছে এই আকাশ পাৰ হোৱাৰ পিছতে যি বিশাল শূন্যতা এয়াই হ'ল স্পেচ মহাকাশ এই অংশত তৰা গ্ৰহ চন্দ্ৰ এইবোৰ আছে স্যাটেলাইট আছে
এই অংশ অতি ঠাণ্ডা ইয়াত বায়ু নাই আশা কৰোঁ তোমালোকে বুজি পাইছা সমাজ বিজ্ঞানত তোমালোকে হয়তো পাইছাই বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ বিষয়ে ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এইবোৰ Now let's talk about Chandrayaan 3 Chandrayaan 3 বিষয়ে কথা পাতো আহা Have you watched the launch of Chandrayaan 3 on TV? TV তোমালোকে Chandrayaan 3 উৎক্ষেপণ কৰা দৃশ্যটো দেখিছানে? লঞ্চ হোৱা মানে আনকৈ উৰি যোৱা উৎক্ষেপণ কৰা Have you read about the news on Chandrayaan 3? Chandrayaan 3 বিষয়ে নিউজত পঢ়িছানে? Let's read about the news on Chandrayaan 3 published in the newspaper The Assam Chronicle. ছাত্ৰ-ছাত্ৰীসকল দ্য আসাম ক্ৰনিকল এখন নিউজ পেপাৰ হয় এই নিউজ পেপাৰখনে চন্দ্ৰযান 3ৰ বিষয়ে প্ৰকাশ কৰা এই নিউজটো তোমালোকক পঢ়িব দিছে তোমালোকে পঢ়িবা ছাত্ৰ-ছাত্ৰীসকল আমি এই টেক্সটবোৰ পঢ়ি নাথাকো এই টেক্সটখিনি ক'ব খোজা মূল পইণ্টছ কেইটা মই বুজাই দিছো হেডলাইনছ নিউজ আৰ্টিকল বা নিউজ ষ্টৰী মন ৰাখিবা headlines, news article or news story. Newspaperত এনেকৈ ডাঙৰ লিখা থকা words বা sentence বোৰক headline বুলি কয় headline আৰু headlineৰ লগতে বা তলত লিখা থকা বৰ্ণনাবোৰক কয় news article নাইবা news story headline নিউজ ষ্টৰী বা নিউজ আৰ্টিকল নিউজটোৰ বিতং বৰ্ণনা তোমালোকৰ বাবে হেডলাইনছ নিউজ আৰ্টিকল বা নিউজ ষ্টৰীৰ ওপৰত অনুশীলন আছে Match these items to the parts of a news item বাওঁফালৰ লগত সোঁফাল মেচ কৰিব লাগে India makes a space history A body of news story or article B a headline এতিয়া তুমি কোৱা India makes a space history এইটো হেডলাইন হ'ব নে নিউজ ষ্টৰী হ'ব এইটো আমাৰ হেডলাইন হ'ব Rescue teams are helping families and repair work has begun in the affected areas বিতং বৰ্ণনাত পৰিব না হেডলাইনত পৰিব এই হ'ব এনসাৰটো নিউজটোৰ বিতং বৰ্ণনা The Chandrayaan 3 spacecraft landed safely on August 23. A. Director of Agriculture awards farmers. Headline. India on the moon. ছাত্ৰ-ছাত্ৰীসকল আমি এই টেক্সটবোৰ পঢ়ি নাথাকো কোৱেশ্চন এনসাৰ কৰাৰ সময়ত পঢ়িম Why South Pole matters. South Poleহে কিয় গুৰুত্ব দিছে What Chandrayaan 3 carries? The spacecraft had two main parts. Chandrayaan 3 spacecraftখনত দুটা main parts আছিল. Vikram lander responsible for the soft landing. Pragyan rover, a six-wheeled vehicle designed to move on the moon and collect data. ছাত্ৰ-ছাত্ৰীসকল মই পিকচাৰত তোমালোকক বুজাই দিছো ছাত্ৰ-ছাত্ৰীসকল এখন হল লেণ্ডাৰ হল মহাকাশলৈ যোৱা এখন যান গাড়ী হেলিকপ্টাৰ যি নামে কোৱা ইয়াৰ কাম হল চন্দ্ৰৰ বুকুত ঠিক হেলিকপ্টাৰৰ নিচিনাকৈ লাহেকৈ নামা ইয়াৰ চাৰিটা ভৰি আছে এই লেণ্ডাৰখনৰ নাম ৰখা হৈছে বিক্ৰম আৰু এইখন হল লেণ্ডাৰ এই লেণ্ডাৰৰ ভিতৰৰ পৰা ওলাই আহিছে এইখন হল ৰ'ভাৰৰ 6টা চাকা ই এখন সৰু ৰবট গাড়ী ইয়াৰ কাম হল চন্দ্ৰত থকা মাটি শিল আদিৰ পৰীক্ষা কৰা আৰু ছবি তোলা ছবিসমূহ পৃথিৱীলৈ পঠিয়াই দিয়া এই ৰ'ভাৰখনৰ নাম ৰখা হৈছে প্ৰজ্ঞান বিক্ৰম লেণ্ডাৰ A moment of pride চন্দ্ৰযান 3 মুনত নামাটো আমাৰ কাৰণে গৌৰৱৰ বিষয় এই গোটেইখিনি কথা মই প্ৰথমতে বুজাই দিছো এনিমেচন ভিডিঅ'ত
এতিয়া আহা আমি এক্টিভিটিজবোৰ সমাধান কৰোঁ। Activities 1. Let's talk to find out how much we have understood. আমি কিমানখিনি বুজিলো কথা পাতি বিচাৰ কৰোঁ আহা। A. What was the historic moment mentioned in the passage? ছাত্ৰ-ছাত্ৰীসকল এই দুটা শব্দৰ উচ্চাৰণ এতে মন কৰিবা। হিষ্ট্ৰী, হিষ্টৰী নহয়, হিষ্ট্ৰী। অৰ উচ্চাৰণ নাই, অৰ উচ্চাৰণ আছে। What was the historic moment mentioned in the passage? এইটো হ'ল পেছেজটো হিষ্টৰিক মুমেণ্ট। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 সফলতাৰে ছাকচেছফুলি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে, লেণ্ড কৰে। ভাৰতে বিশ্বৰ চতুৰ্থখন দেশ হয় চন্দ্ৰত অৱতৰণ কৰা আৰু চন্দ্ৰৰ সাউথ পল দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হয়। এইটো হ'ল হিষ্টৰিক মুমেণ্ট। B. Why did the scientists decide to explore the South Polar region? 1B answer. C. What could be the uses of water ice? Panir borof. 1 number C answer. D. Why is the moon's south pole so special? ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ বিৰ এনসাৰটোৱে 1 নম্বৰ ডিৰ এনসাৰটো সেম এনসাৰ। E. Do you think humans will build houses on the moon one day? মোৰ ছাত্ৰ-ছাত্ৰীসকল সকলোবিলাকৰ এনসাৰ মই ভালকৈ লিখি দিছোঁ। 1A. What was the historic moment mentioned in the passage? পেছেজটোত উল্লেখ কৰা হিষ্টৰিক মুমেণ্টটো কি আছিল? হিষ্টৰিক মুমেণ্ট মানে এনে এটা গৌৰৱময় মুহূৰ্ত, মুমেণ্ট যিটো মুহূৰ্তক পৰিশ্ৰম, সাধনা আৰু ত্যাগৰ প্ৰতীক হিচাপে মানুহে চিৰদিন মনত কৰি থাকিব, অৰ্থাৎ ইতিহাস হৈ ৰ'ব। এনসাৰ: দ্য হিষ্টৰিক মুমেণ্ট mentioned in the passage was the successful soft landing of Chandrayaan-3 near the moon's south pole on 23rd August 2023. Soft landing মানে হেলিকপ্টাৰৰ নিচিনাকৈ লাহে কৰি নামা। ছাত্ৰ-ছাত্ৰীসকল এই যে তোমালোকে আণ্ডাৰলাইন কৰা দেখিছা, এই আণ্ডাৰলাইন কৰাবোৰ প্ৰশ্নটোতে আছে। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰাটোৱে আছিল পেছেজটোত উল্লেখ কৰা ঐতিহাসিক মুহূৰ্তটো। B. Why did the scientists decide to explore the South Polar region? বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলতহে এক্সপ্ল'ৰ কৰাৰ সিদ্ধান্ত কিয় লৈছিল? এক্সপ্ল'ৰ কৰা মানে পৰীক্ষা নিৰীক্ষা কৰা। এনসাৰ: The scientists decided to explore the South Polar region because it is largely unexplored and may contain water ice. বিজ্ঞানীসকলে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলতহে এক্সপ্ল'ৰ পৰীক্ষা নিৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল কাৰণ এই অঞ্চলটো বেছিভাগ এক্সপ্ল'ৰ কৰা হোৱা নাছিল আৰু পানীৰ বৰফ থকাৰ সম্ভাৱনা আছে। C. What could be the uses of water ice? পানীৰ বৰফৰ কি কি ব্যৱহাৰ হ'ব পাৰে? Answer: The uses of water ice could be for drinking water, producing oxygen, and even making rocket fuel. পানীৰ বৰফ খোৱা পানী হিচাপে ব্যৱহাৰ কৰিব পাৰি, অক্সিজেন প্ৰডিউচ কৰিব পাৰি আৰু আনকি ৰকেটৰ ইন্ধন তৈয়াৰ কৰাটো ব্যৱহাৰ কৰিব পাৰি। D. Why is the moon's south pole so special? মুনৰ দক্ষিণ মেৰু কিয় ইমান বিশেষ, তাৰমানে গুৰুত্ব দিয়া হৈছে? Answer: The moon's south pole is special because it is largely unexplored and may contain water ice. ছাত্ৰ-ছাত্ৰীসকল বি নম্বৰ আৰু ডি নম্বৰৰ এনসাৰ একেই। E. Do you think humans will build houses on the moon one day? তুমি ভাবা নেকি মানুহে
এদিন চন্দ্ৰত ঘৰ সাজিব এনচাৰ আণ্ডাৰলাইন কৰা পাৰ্টখিনি প্ৰশ্নটোতে আছে yes I think humans may build houses on the moon in the future one day হয় মই ভাবো মানুহে ভৱিষ্যতে এদিন চন্দ্ৰত ঘৰ সাজিব because কাৰণ 1 Science and technology is growing very very fast. Science and technology খুব স্পিডত গ্ৰো কৰি আছে 2 There is a possibility of water on the moon. চন্দ্ৰত পানী থকাৰ সম্ভাৱনা আছে অৰ্থাৎ চন্দ্ৰত যদি পানীৰ আৱিষ্কাৰ হয় তেতিয়াহ'লে মানুহ থকাটো সম্ভৱ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমাৰ পাৰ্ট 1 ভিডিঅ' শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত মই এক্টিভিটিজ 2 পৰা আৰম্ভ কৰিম অকল এক্টিভিটিজবোৰ